তিনিচুকীয়া জিলাৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ তিনিটা শিক্ষয়িত্ৰী পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনসমূহত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কি ডকুমেণ্টছ লাগিব, গোটেইখিনি কথা এই ভিডিঅ'টোৰ মাধ্যমত জনাবলৈ চেষ্টা কৰিম। এই বিজ্ঞাপনৰ প্ৰথম পোষ্টটোৱে হ'ল এছিষ্টেণ্ট টিচাৰ পলিটিকেল ছায়েন্স। এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী পলিটিকেল ছায়েন্সত থাকিব লাগিব আৰু লগতে BEd ডিগ্ৰী থাকিব। বন্ধুসকল, ইয়াৰে 2 নম্বৰ পোষ্টটো হ'ল এছিষ্টেণ্ট টিচাৰ ছায়েন্স। এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ ছায়েন্সত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। ছায়েন্স বুলি ক'লে ৰয়েল BHC আপোনাৰ হ'ব লাগিব, তাৰ লগতে BEd ডিগ্ৰী মেণ্ডেটৰী থাকিব লাগিব। যদি আপোনাৰ এই স্পেচিফিক ছাবজেক্টৰ ভিতৰত মাষ্টাৰ ডিগ্ৰী আৰু BEd ডিগ্ৰী থাকে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। প্ৰিফাৰেঞ্চ তেতিয়া পাব যদিহে আপোনাৰ টিচিং লেভেলত আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে। তাৰ লগতে যদি আপোনাৰ টেট কোৱালিফাই হৈ আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিলে জাষ্ট 2000 টকা এটা বেছি পাব। ডিফাৰেঞ্চ এইখিনিয়ে। ইয়াৰে 3 নম্বৰ পোষ্টটো হ'ল যে ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথমেটিক্স। এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ মেথমেটিক্সত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, তাৰ লগতে BEd ডিগ্ৰী মেণ্ডেটৰী থাকিব লাগিব আৰু বাকী ৰুলছখিনি একেই, যিহেতু ইতিমধ্যে ইয়াত মেনশ্যন কৰিছেই যে আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব আৰু এক্সপিৰিয়েঞ্চ নাথাকিলে প্ৰিফাৰেঞ্চ নাপায়। আৰু চেলাৰী ডিফাৰেঞ্চ এইখিনিয়ে, যদি টেট থাকে তেতিয়াহ'লে 2000 টকা এটা বেছি পাব আৰু যদি টেট কোৱালিফাই নহয় তেতিয়াহ'লে 2000 টকা বেছি নাপায়। বন্ধুসকল, এই পোষ্টত এপ্লাই কৰাৰ আগতে মনত ৰাখিব যে এই পোষ্টসমূহ অকল ফিমেল কেণ্ডিডেটসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন ৰাখিছে। ফিমেল কেণ্ডিডেটসকলে এই পোষ্টত এপ্লাই কৰিব পাৰিব। যিহেতু কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ৰেচিডেঞ্চিয়েল স্কুল হয়, এই পোষ্টত এপ্লাই কৰিলে অকল মহিলাসকলে এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপুনি এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট বা এছামিছ মিডিয়ামৰ কেণ্ডিডেট তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। আদাৰৱাইজ আপুনি ইংলিছ মিডিয়াম বা আদাৰ্ছ মিডিয়ামৰ কেণ্ডিডেটসকলে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। আৰু আপুনি ইংগেজ পোৱাৰ পিছত এই পোষ্টসমূহত আপুনি অনলি 11 মান্থৰ কাৰণেহে আপুনি ইংগেজ হ'ব। এই পোষ্টসমূহত আপুনি অনলি 11 মান্থৰ কাৰণে আপোনাক ইংগেজ কৰিব। 11 মান্থৰ পিছত আপুনি কোনো ধৰণে ক্লেইম কৰিব নোৱাৰিব। এনেই যদি এক্সটেণ্ড হৈ থাকে এক্সটেণ্ড হৈ থাকিব। আৰু ইয়াৰ লগতে এটা আটাইতকৈ জানিব লগা কথা হ'ল এই পোষ্টত এপ্লাই কৰাৰ পিছত যদিহে আপুনি চিলেকশ্যন হোৱাৰ পিছত উইদিন দ্য 3 কনচিকিউটিভ টেটত আপুনি পাছ কৰিব লাগিব, আদাৰৱাইজ আপোনাৰ চাকৰিটো গুচি যাব। বন্ধুসকল, এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ মিনিমাম এজ হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম 45 ইয়াৰ্ছ হ'ব পাৰিব। ইয়াতকৈ বেছি হ'লেও এপ্লাই কৰিব নোৱাৰিব। বন্ধুসকল, এতিয়া আলোচনা কৰিম এই পোষ্টসমূহত আপোনালোকে কেনেকৈ এপ্লাই কৰিব। এই পোষ্টসমূহত আপুনি এপ্লাই কৰিব বিচাৰিলে আৰু যদি আপুনি এলিজিবল বা আগ্ৰহী হৈ আছে তেতিয়াহ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব, নতুবা আপোনালোকে প্লেইন পেপাৰতো আপোনাৰ নেম পোষ্ট নেম মেনশ্যন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ লগতে এডুকেশ্যনেল ডকুমেণ্টছ মাষ্টাৰ ডিগ্ৰী মেট্ৰিকৰ পৰা আৰম্ভ কৰি আপ টু মাষ্টাৰ ডিগ্ৰীলৈকে, লগতে BEd ডিগ্ৰী যদিহে আপোনাৰ টিচিং এক্সপিৰিয়েঞ্চ থাকে এইখিনিও দিব পাৰিব। যদি টেট থাকে এইখিনি দি আপোনালোকে চেল্ফ এটাষ্টেড কৰি ইয়াত মেনশ্যন কৰা অফিচ SSS সমগ্ৰ শিক্ষা অফিচ, যিহেতু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা তিনিচুকীয়াত আপোনালোকে 30 মে'ৰ আগতে 30 তাৰিখৰ আগতে আপোনালোকে ছাবমিশ্যন কৰিব লাগিব। আৰু অফিচত আপ টু 5 PM লৈকে অফিচ খোলা থাকে, যিহেতু মেনশ্যন কৰিছে 5 PM লৈকে খোলা থাকিব। আপোনালোকে 30 মে'ৰ ভিতৰত আপোনালোকে ছাবমিশ্যন কৰিব। ছাবমিশ্যন কৰাৰ পিছত শ্বৰ্ট লিষ্টেড যদি আপোনালোকে হয়, শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলৰ নেমখিনি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচ SSS তিনিচুকীয়াৰ ন'টিছ বৰ্ডতে পাব্লিছ কৰিব। অহা 5 জুনত এই মেৰিট লিষ্টটো প্ৰকাশ কৰিব আৰু মেৰিট লিষ্টতে মেনশ্যন থাকিব যে আপুনি কেতিয়া বা কোনটো সময়ত আপুনি ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউ দিয়াৰ পিছত আপোনাৰ যদি ফাইনেল লিষ্টৰ ইণ্টাৰভিউ দিয়াৰ পিছত যদি আপুনি চিলেকশ্যন হয় তেতিয়া চাকৰি পাব। আৰু ইয়াত স্পষ্টকৈ এটা কথা মেনশ্যন কৰিছে যে এই পোষ্টত বা এই ইণ্টাৰভিউ সময়ত আপোনাৰ কোনো ধৰণৰ TAT প্ৰভাইড নকৰে। TAT কোনো ধৰণৰ প্ৰভাইড নকৰিব, আপোনালোকে নিজৰ খৰচতে যাব লাগিব। এইখিনিয়ে আছিলে তিনিচুকীয়া জিলাৰ ডিষ্ট্ৰিক্ট মিছন সমগ্ৰ শিক্ষাৰ ফালৰ পৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কেইবাটাও পোষ্ট শিক্ষয়িত্ৰী পোষ্ট এই সম্পৰ্কে আপোনালোকে জানিলে। আগলৈ এনেধৰণৰ চাকৰিৰ বিজ্ঞাপনৰ আপডেটবিলাক দি থাকিম। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।